তিনিচুকীয়াৰ বেঙেৰীত NSCNৰ কেডাৰ সহ জব্দ মাৰণাস্ত্ৰ তিনিটা হেণ্ড গ্ৰেনেড পিস্তলৰ দুটা মেগজিন দুটা পিস্তল জব্দ লগতে জব্দ অৰ্ধশতাধিক সজীৱ গুলি তিনিচুকীয়াৰ বেঙেৰীৰ ইনথেমত NSCNৰ কেডাৰ সহ জব্দ ভোজন পৰিমাণৰ মাৰণাস্ত্ৰ এজন NSCNৰ কেডাৰ সহ জব্দ কৰা হৈছে তিনিটা হেণ্ড গ্ৰেনেড পিস্তলৰ দুটা মেগজিন দুটা পিস্তলৰ লগতে অৰ্ধশতাধিক সজীৱ গুলি বেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নবীন চেতিয়াৰ নেতৃত্বত চলা এক অভিযানত জব্দ মাৰণাস্ত্ৰখিনি NSCNৰ কেডাৰজনক মাৰণাস্ত্ৰসহ তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ প্ৰেৰণ এই পৰিকল্পনাৰে অস্ত্ৰসহ NSCNৰ কেডাৰগৰাকী অসমত প্ৰৱেশ কৰিছিল এতিয়ালৈকে জানিব পৰা নাই আৰক্ষীৰ জেৰাত সকলো পোহৰলৈ অহাৰ সম্ভাৱনা উজনিৰ IGP সত্যৰাজ হাজৰিকাই জেৰা চলাব ধৃত কেডাৰজনক মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট এনি ভাৰত 24 আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক